শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ মাছৰমাৰী গাঁও পঞ্চায়তৰ আজি সভাপতি নিৰ্বাচন তথা নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়া নয়নজ্যোতি পাঠকৰ উপস্থিতিত আজি মাছৰমাৰী গাঁও পঞ্চায়তৰ সভাগৃহত পঞ্চায়তখনৰ সভাপতি নিৰ্বাচন তথা শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। মাছৰমাৰী গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ড তথা মাছৰমাৰী গাঁৱৰ সদস্যা বিজুমণি হাজৰিকা পঞ্চায়তখনৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ১০ নং ৱাৰ্ডৰ সদস্য ভুৱন কটেল উপসভাপতি হিচাপে নিৰ্বাচিত হয়। আজি উক্ত শপত গ্ৰহণ অনুষ্ঠানত অমিয়পুৰ জিলা পৰিষদৰ সদস্যা কুসুম কুমাৰী ৰাজপুত, আঞ্চলিক পঞ্চায়তৰ সদস্য সন্তোষ দাস, ভাৰতীয় জনতা পাৰ্টি ঢেকিয়াজুলি মণ্ডলৰ সভাপতি কাজু দ্বীপ, ভাৰতীয় জনতা পাৰ্টিৰ নেতা ধনু তপ্ন, ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক ৰবীন্দ্ৰ বৰা, মাছৰমাৰী গাঁও পঞ্চায়তৰ সচিব বেঞ্জামিন মুছাহাৰী, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। মাছৰমাৰী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী বিজুমণি হাজৰিকা আৰু উপসভাপতি ভুৱন কটেলৰ লগত উক্ত শপত গ্ৰহণ অনুষ্ঠানত মাছৰমাৰী গাঁও পঞ্চায়তৰ নতুন সমিতিৰ হৈ শপত গ্ৰহণ কৰা সদস্যসকল ক্ৰমে ২ নং ৱাৰ্ডৰ লাৱণ্য বৰুৱা, ৩ নং ৱাৰ্ডৰ সাবিনা ইয়াছমিন আৰু ৪ নং ৱাৰ্ডৰ দীপক তালুকদাৰ, ৫ নং ৱাৰ্ডৰ বাসন্তী কিষাণ, ৬ নং ৱাৰ্ডৰ সালবিনী লাকৰা, ৭ নং ৱাৰ্ডৰ শাৰদা দেৱী, ৮ নং ৱাৰ্ডৰ ধনঞ্জয় নাথ, ৯ নং ৱাৰ্ডৰ যুগল ৰাভাই শপত গ্ৰহণ কৰে। আজিৰ উক্ত শপত গ্ৰহণ অনুষ্ঠানত সকলোৱে সহযোগ কৰাত কৃতজ্ঞতা জ্ঞাপন কৰিছে পঞ্চায়তখনৰ সচিব বেঞ্জামিন মুছাহাৰীয়ে। হয়, আজি আমাৰ মাছৰমাৰী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰাৰ্থীৰ শপত গ্ৰহণ তথা সভাপতি উপসভাপতিৰ নিৰ্বাচন আছিলে। আজি মই অথৰাইজ অফিচাৰ হিচাপে ইয়াত উপস্থিত আছিলোঁ। ইয়াৰ শপত গ্ৰহণ খুব সুন্দৰভাৱে হ'ল আৰু ইউনানিমাছলি চিলেকশ্যন হৈছে প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্টৰ। এই 10জনীয়া যিটো আমাৰ গাঁও পঞ্চায়তৰ মেম্বাৰ আছিলে তেওঁলোকে নিজে প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট চিলেকশ্যন কৰি প্ৰস্তাৱ কৰি আগবঢ়ালে। ইয়াত কোনো ইলেকশ্যন হোৱা নাই। ইয়াত খুব সৰ্বসন্মতিতে চিলেকশ্যনটো হৈছে আৰু খুব সুন্দৰভাৱে আমাৰ মিটিংখন পাৰ হৈ গ'ল। ধন্যবাদ। হয়, মই প্ৰথমতে সকলোকে বহুত ধন্যবাদ দিছোঁ। সকলো ৰাইজকে মোৰ উপস্থিত নৱনিৰ্বাচিত মেম্বাৰ বা সদস্যসকলক বহুত ধন্যবাদ দিছোঁ। সকলো ৰাইজকে দিছোঁ যিহেতু মোক ৰাইজে নিৰ্বাচন কৰি দিছে আৰু আমাৰ যিখিনি নৱনিৰ্বাচিত সদস্যসকল আছিলে তেওঁলোকৰ সৰ্বসন্মতিমতে মোক সভানেত্ৰী হিচাপে আজি নিৰ্বাচন কৰি দিয়াৰ বাবে সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ। আৰু আহি থকা দিনকেইটাত মই মোৰ যি মাছৰমাৰী গাঁও পঞ্চায়ত সুচাৰুৰূপে শান্তি বা সুচাৰুৰূপে মই ভালদৰে কাম কৰি যাম বুলি মই এটা এওঁলোকক আশ্বাস আৰু বিশ্বাস লৈ মই আহি থকা দিনবোৰ কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতি হিচাপে নিজে প্ৰতিশ্ৰুতি এটা লৈছোঁ। আজি ৪ নম্বৰ কাৰ্যসূচী চলি আছে যে মাছৰমাৰী পঞ্চায়তত সুস্থভাৱে আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা মোৰ দাদা ধনু তপ্ন ডাঙৰীয়াৰ নেতৃত্বত আজি কোনো ধৰণৰ বিতৰ্ক নোহোৱাকৈ আজি সভানেত্ৰী আৰু উপসভাপতি পদটি সুন্দৰভাৱে সৰ্বসন্মতিক্ৰমে পঞ্চায়ত গঠন প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ গ'ল। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।